গৌৰীয় মঠ গৌৰীয় মঠৰ পৰা এতিয়া আমি নৱদ্বীপলৈ যাম। মায়াপুৰ গৌৰী মঠ। এতিয়া আমি আমাৰ মঠ ভ্ৰমণৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এতিয়া আমি গৌৰী মঠৰ পৰা ওলালোঁ। আমি এতিয়া যাম নৱদ্বীপলৈ। নৱদ্বীপ ঘাটলৈ গৈ আছোঁ। এইটোৱে হ'ল গৌৰীয় মঠ। এতিয়া আমি যাব লাগিব নৱদ্বীপলৈ। নৱদ্বীপত গৈ বিভিন্ন মঠ মন্দিৰ দৰ্শন কৰি যাত্ৰীবোৰক লৈ আকৌ ইস্কনত যাম। শ্ৰীকৃষ্ণ চৈতন্য মঠৰ সন্মুখত থিয় হৈ আছোঁ। শ্ৰীকৃষ্ণ চৈতন্য মঠতো বিভিন্ন ঠাইৰ পৰা যাত্ৰী আহি ইয়াত প্ৰবাস থাকে। তাৰপিছত ইহঁতেও নৱদ্বীপলৈ যাব। এইটো গোপীনাথ গৌৰীয় মঠ। ইহঁতো আহি যাত্ৰীবোৰে ৰাতি প্ৰবাস কৰে। গৌৰাংগ গৌৰীয় মঠ। শ্ৰী চৈতন্য মঠ, শ্ৰী চৈতন্য মহাপ্ৰভুৰ জন্মস্থান শ্ৰীবাসৰংগ। শ্ৰীবাসৰংগত গৈ আছোঁ। শ্ৰীবাসৰংগত নাম কীৰ্তন চলি আছে। আমাৰ যাত্ৰীবোৰ আহি শ্ৰীবাসৰংগত উপস্থিত হৈছে। जय ओम विष्णुपाद परमहंस परिव्राजकाचार्य श्रील मुरली कृष्ण स्वामी श्री गुरुदेव की जय ओम विष्णुपाद परमहंस परिव्राजकाचार्य की जय ओम विष्णुपाद परमहंस परिव्राजक। যাত্ৰীবোৰে নৱদ্বীপ ধামলৈ যাত্ৰা আৰম্ভ কৰিছে। মায়াপুৰ লঞ্চ ঘাট। এই মায়াপুৰ লঞ্চ ঘাটৰ পৰা পাৰ হৈ কিহত যায়, কি কয়, নৱদ্বীপলৈ যায়। নৱদ্বীপ ফেৰী ঘাটত গৈ পায়। এই যে ফেৰীখন গৈ আছে, এই নদীটো পাৰ হ'লেই নৱদ্বীপ ধাম পায়। নৱদ্বীপ ধামত বিভিন্ন ধৰণৰ মঠ মন্দিৰ আছে। এই গোটেইবোৰ মঠ মন্দিৰ দৰ্শন কৰিব পাৰিব। আৰু এই মায়াপুৰ লঞ্চ ঘাটেৰে যাব লাগিব। নৱদ্বীপ ধামখন দেখা গৈ আছে। এই নদীৰ সেই পাৰখনেই হ'ল নৱদ্বীপ ধাম। লঞ্চ দি যাব লাগিব। কি নদী হয় এইটো? জলনী নদী।
এই জলঙ্গি নদী পার হয়ে নবদ্বীপ ধাম পায়। এই জলঙ্গি নদীটো পাৰ হৈ গৈ নৱদ্বীপ ধাম পোৱা যাব। এই নৱদ্বীপ ধামৰ এই কি কয় মায়াপুৰ লঞ্চ ঘাটত এজন সাধু বাবা আছে। এই সাধু বাবার লগত কথা পতাৰ কাৰণে মই চেষ্টা কৰিম। আপনি হেৰি কি কয় এখানে কতদিন ধৰি আছেন? 6 মাস ধৰি আছেন। আপনার বাসা কোন জায়গায়? বাসাতে এখানে না, বাসাতে বনগাঁর দিকে আমার এখানে খালি ভাড়া থাকে। ভাড়া থাকেন? আচ্ছা ঠিক আছে। এই যে লঞ্চ ঘাট যে আছে, হ্যাঁ, এই লঞ্চ ঘাটের টিকিটটা কোন জায়গাতে? ওই যে মাইকে বলছেন বেরিয়ে ডান দিকে, ডান দিকে যে ডান দিকে বেরিয়ে দেখেন ডান দিকে। আমরা যখন এই নদীটা জলঙ্গি নদীটা পার হয়ে নবদ্বীপে যাব, নবদ্বীপে যাওয়ার পরে ওই জায়গায় হ্যাঁ গঙ্গা পাবেন, গঙ্গা পাবো, সেটাও পার হতে লাগবে? না, পার হচ্ছে না। এই জলঙ্গি নদী যেখানে মিশেতে গিয়ে ওইটাই গঙ্গা। ওইটাই গঙ্গা না? আমরা যখন গঙ্গা পার হয়ে যাবো, হ্যাঁ, নবদ্বীপ ধাম পাবো। নবদ্বীপ ধামে যাইয়া ওই জায়গায় মঠ মন্দির দর্শন করা যাবে? ওখানে মন্দির তো ওখানে মন্দির আছে না? মন্দির তো সবই ওখানে। আর ওই জায়গায় ঘাট ফুটে যায়, এই যে দেখা যাচ্ছে না মন্দির, ঘাট ফুটবো আচ্ছা আচ্ছা। আরো ওই জায়গায় যে কি কয় গুপ্ত বৃন্দাবন বলি একটা জায়গা আছে রাধা রানের? হ্যাঁ আছে বাবু, আছে। ওই একটা রিক্সা করবেন, টোটো করবেন, 5-6 জন থাকলে এবার ভালো হয়। 300 টাকা নেবে, 250 টাকা নেবে, সব দেখা 25 মন্দির গোটাই নবদ্বীপ ঘুরিয়ে নেবে। 250 টাকা নেয়, 5-6 জন মিলে, 7 জন 8 জন মিলে 250 টাকা নেয়। আচ্ছা, ধন্যবাদ থাকিল। নবদ্বীপ ধামত যাওয়ার জন্য যাত্রী কি কৰি আছে, ভিৰ কৰি আছে। ইয়াতে টিকেট বনাই লৈ তাৰপিছতহে আমি লঞ্চেৰে পাৰ হ'ব লাগিব। এইকাৰণে যাত্ৰীবোৰে পুৰা ভিৰ কৰি আছে, নিজৰ নিজৰ টিকেট বনাই আছে। ময়ো এখন টিকেট বনাই নিলোঁ। এতিয়া মই ফেৰীত যাম, লঞ্চত যাম। লঞ্চত জলঙ্গি নদী পাৰ হৈ নৱদ্বীপত গৈ পাম। হরে কৃষ্ণ, হরে কৃষ্ণ। নৱদ্বীপ ধামত যাম, এই কাৰণে অলপ মানে সুন্দৰকৈ সজাই দিলে, তিলক দিলে। এই মাসিমাটা সুন্দর তিলক পিন্ধায়। নৱদ্বীপ ধামত গ'লে প্ৰত্যেকজনে তিলক কাটি যাব লাগে। মানে তিলক কাটাৰ লগে লগে মন শৰীৰ গোটেইবোৰে পবিত্ৰ হৈ যায়। এতিয়া আমাৰ যাত্ৰা নৱদ্বীপ ধাম। এৰি দিলে। এতিয়া আমি নৱদ্বীপ ধামলৈ যাত্ৰা কৰি আছোঁ।
বিভিন্ন ঠাইৰ পৰা যাত্ৰী আহি পাইছে। এই যাত্ৰীবোৰ গোটেই কৰি নৱদ্বীপ ধামত গৈ বিভিন্ন মঠ মন্দিৰ দৰ্শন কৰিব। জলংগী নদী পাৰ হৈ আছো। এই নদীতে সাপ হইল নাকি সকালে? এই নদীতে এইখন নৱদ্বীপ ধামৰ ফলাফল। আমি লঞ্চেৰে পাৰ হৈ আছো আৰু যিটো গৈ আছে এইখনৰ পদ্ধতি। মোবাইল দিয়েছে, যেমন মোবাইলিতে যাবে। এতিয়া আমি পালো আহি নৱদ্বীপ লঞ্চ ঘাটত। এই লঞ্চখন এতিয়া মায়াপুৰ ঘাটলৈ যাব। লাহে 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 হুৰমুৰ কৰিলে দিগদাৰ হ'ব। যাত্ৰীবোৰ নামি আছে। টিকিটটা হাতত রাখেন। হ্যাঁ যাও আস্তে আস্তে আগান। লাহে 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 লাহে। বাড়ি কই? আমার বাড়ি কোকড়াঝড়। আলিপুর জংশনে বড় হয়েছেন। আমার ধর্মস্থান আসাম বরপেটা হাউলি। বরপেটা হাউলি, আচ্ছা আচ্ছা ঠিক আছে। আমার কোকড়াঝড়। যাও যাও যাও।
লঞ্চবোৰ আহি আছে, বহুত যাত্ৰী আহে। যোৱাকালি ফাৰাক্কাত যিবোৰ অস্থিক্ষেপন কৰিছিল, অস্থিক্ষেপন কৰাৰ পিছত ইহঁতে মায়াপুৰলৈ আহিছিল। মায়াপুৰত অহাৰ পিছত আজি এতিয়া নৱদ্বীপ ধামত ঘূৰাৰ কাৰণে আহিছে। গোটেইবোৰ যাত্ৰীয়ে নৱদ্বীপ ধামত আহিব। বাহৰ সুন্দৰকৈ কি পাতি দিছে, বাহৰ দলং। নৱদ্বীপ টাউনখন সৰু কিন্তু গলি বহুত। এইজনে যদি কোনোবা ভুলতে কিবা এটা গলিত সোমাই যায়, ওলাওতে বহুত অসুবিধা হ'ব। রাধে রাধে। হনুমান মন্দির এই বটগাছটোত বহুত হনুমান বান্দর আছে, বহুত আছে বহুত। নৱদ্বীপ ধাম গলে ইয়াতে সুন্দৰকৈ তিলক কাটি দিয়ে। এই মাছুমা সুন্দৰকৈ তিলক কাটি দিয়ে আৰু প্ৰত্যেকজন তীৰ্থযাত্ৰীয়ে ইয়াত তিলক কাটি আহিব লাগে। তিলক কাটিলে মন শৰীৰ গোটেইবোৰে পবিত্ৰ হৈ যায়। মায়াবিনী আমার চোখে চেয়ে দেখো, দেখো না গো। জয় জুবিনদাৰ পৰম ভক্ত, আমাৰ জুবিনদাৰ পৰম ভক্ত, আমাৰ অসমৰ হাৰ্ট জুবিনদাৰ ভক্ত। আসামের লোক, ঠিক আছে। এই নৱদ্বীপতো আহি মই জুবিনদাৰ ভক্ত পালো। জুবিনদাক বহুত ভাল পায়, বহুত 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 ভাল পায়। জুবিনদাৰ কাৰণে পাগল নৱদ্বীপ। জয় জুবিনদা। নৱদ্বীপ ধাম আহি পেলাই ইয়াতে বহুত বেটাৰী গাড়ী পায়। এই বেটাৰী গাড়ীবোৰৰ লগত কণ্টেক্ট কৰিলে ইহঁতে বিভিন্ন মঠ মন্দিৰ দৰ্শন কৰি লৈ আহে। এইবোৰে বেটাৰী গাড়ী। নৱদ্বীপ ধাম চৈতন্য মহাপ্ৰভুৰ জন্মস্থান, লীলাস্থান। ইয়াত চৈতন্য মহাপ্ৰভু বিভিন্ন ধৰণৰ লীলা কৰিছিল। একজনের 70 ভাড়া লাগে, 50 টাকা করে না যায়। এখন নৱদ্বীপ টাউন। চৈতন্য মহাপ্রভুর লীলা স্থান। নবদ্বীপ রাধারানী শ্রীকৃষ্ণ চৈতন্য মিশন। কি মন্দির হয় এটা? কি মন্দির?
এটা রাধারানী মন্দির, রাধারানী। নৱদ্বীপ ৰাধাৰাণী মন্দিৰৰ সন্মুখত আছো। এতিয়া মই ৰাধাৰাণী মন্দিৰত প্ৰৱেশ কৰি আছো। ৰাধাৰাণী মন্দিৰৰ ভিতৰত বিভিন্ন ধৰণৰ দোকান দিছে। ইয়াত তুলসী মালা, বেলৰ মালা, বিভিন্ন সাধু সন্ন্যাসীৰ মালাবোৰ পায়। এইবোৰ তুলসী মালা, সুন্দৰ সুন্দৰকৈ মালাবোৰ বনাইছে। আৰু কাপোৰৰ দোকান দিছে। মানে এইবোৰ নিজে ব্যৱহাৰ কৰা কাপোৰ নহয়, পূজা পাৰ্বণত ব্যৱহাৰ কৰা কাপোৰ। এইটো হ'ল ৰাধাৰাণী মন্দিৰ। আমাৰ যাত্ৰীবোৰে ৰাধাৰাণী মন্দিৰত প্ৰৱেশ কৰি আছে। আচ্ছা, গুপ্ত বৃন্দাবন গেলে ওখান থেকে চলে যেতে বলবে না? আৰু এই জেগাত ৰাধাৰাণীৰ গুপ্ত বৃন্দাবন আছে। যদি গুপ্ত বৃন্দাবনত কোনোবাই যায়, টিকেট বনাই লৈ যাব লাগিব। আৰু মোৰ লগত আছে মানে জনপ্ৰিয় ব্ৰাহ্মণ, আমার প্রতাপ হাজার পুরা জনপ্রিয় ব্রাহ্মণ। কি কর কাটলে ভিতরে যা।